গোলাঘাটস্থিত বীৰংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ত পোষ্ট গ্ৰেজুৱেশ্যন আৰু কিছুমান আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চৰ বাবে প্ৰফেশ্যনেল আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চৰ বাবে এডমিশ্যনৰ নটিফিকেশ্যন জাৰি কৰা হৈছে 2025 আৰু 2026 বৰ্ষৰ বাবে। যদি আপুনি এই ইউনিভাৰ্চিটিত পঢ়িব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু এয়া ষ্টেট গভৰ্ণমেণ্ট ফাণ্ডেড ইউনিভাৰ্চিটি হয়। যদি আমি মাষ্টাৰ ডিগ্ৰীৰ কথা কওঁ তেতিয়াহ'লে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব অসমীয়াত, মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব ইকনমিক্স, ইংলিছ, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, লিবাৰেল আৰ্টছ, কম্পেৰেটিভ লিটাৰেচাৰ, ডেভেলপমেণ্ট ষ্টাডিজ, গতিকে সকলো বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব। ইয়াৰ বাবে আপুনি গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। কোনো ধৰণৰ বেকলগ বৰ্তমান থকা হ'লে নহ'ব, বেকলগ ক্লিয়াৰ কৰা হ'ব লাগিব আৰু মিনিমাম 45% বিচাৰে। কিন্তু যদি মেৰিট লিষ্টৰ কথা কওঁ, যাৰ মাৰ্কছ বেছি তেওঁৰ ছিট পোৱা যায় আৰু কেতিয়াবা তেওঁলোকে নিজাববীয়াকৈ পৰীক্ষাও পাতে সেইটো নিৰ্ধাৰণ কৰিবলৈ, আৰু তাত সেই ফলাফলটো দেখাব লাগিব আৰু হয়তো এণ্ট্ৰেঞ্চ টেষ্টৰ মাৰ্কছো যোগ কৰে আৰু আপুনি কিমান গ্ৰেজুৱেশ্যনত পাইছিলে তাকো যোগ কৰি টোটেল মাৰ্কছটো উলিয়ায়। তেনেকুৱাকৈ মেৰিট লিষ্ট বনায়, সেইটো সময়তহে দেখা যাব। অসমীয়াই হওক, ইকনমিক্স হওক, ইংলিছ, পলিটিকেল ছায়েন্স, ছ'চিয়'লজি, লিবাৰেল আৰ্টছ, কম্পেৰেটিভ লিটাৰেচাৰ, ডেভেলপমেণ্ট ষ্টাডিজ, এই সকলোবোৰৰ বাবে নিজৰ বিষয়ত মেজৰ থকা আৰু নহ'লে গ্ৰেজুৱেশ্যন হ'লেই হ'ল যিকোনো বিষয়ত, সেইটো তেওঁলোকে বিচাৰে। তাৰ বাহিৰে MCA, MTech, CSE আৰু AICT নৰ্মছৰ মতে গেট স্কলাৰশ্বিপো থাকে। MBA, MSW, MSc, বিভিন্ন বিষয়ত MSc কৰিব পাৰিব, MSW কৰিব পাৰিব, এইটো সকলোৱে কৰিব পাৰিব। মাষ্টাৰ অফ ছ'চিয়েল ৱৰ্ক, MBAও সকলোৱে কৰিব পাৰিব, গ্ৰেজুৱেশ্যন কৰিলেই হ'ল, খালি কিছুমান এক্সাম পাছ কৰা হোৱাটো বিচাৰে। MSc বিভিন্ন বিষয়ত কৰিব পাৰিব। তাৰ বাহিৰে BTech, CSE, CSE, AI, ML, MCA, MTech, CSE, MBA সকলো AICT দ্বাৰা এপ্ৰুভেল পোৱা হয়। ইয়াৰ বাহিৰে 5 বছৰীয়া ইণ্টিগ্ৰেটেড মাষ্টাৰ প্ৰগ্ৰেমো আছে। এপ্লাইড ছায়েন্সত কৰিব পাৰিব, ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স, মাইক্ৰ' ইলেক্ট্ৰনিক্স, ছেমি কণ্ডাক্টৰ, মেডিকেল লেবৰেটৰী টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যন, অসমীয়া, ইকনমিক্স, ইংলিছ, এইটোতো ক'লোৱেই। আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চ আছে BSc এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, ফিচাৰী ছায়েন্স, BTech, লেটাৰেল এণ্ট্ৰি, CSE, CSE, AI, ML, BNYS, বেচেলৰ অফ নিউৰোপেথী এণ্ড য়োগিক ছায়েন্স, আৰু BTech, কম্পিউটাৰ ছায়েন্স আৰু ইঞ্জিনিয়াৰিং, এইটো বিভিন্ন বিষয়ত কৰিবলৈ পাৰিব। সকলো তথ্য উপলব্ধ www.bssrb.ac.in, গতিকে ইয়াৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰিব।